ফাঁসি দিও নির্যাতন বন্ধ করো নির্যাতন বন্ধ করো হত্যা বন্ধ করো ডিমৌত পত্নীক সুপাৰী কিলাৰ লগাই হত্যা কৰিলে স্বামীয়ে আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ পত্নীক নিৰুদ্দেশ বুলি থানাত দিছিল এজাহাৰ আৰক্ষীৰ জেৰাত সকলো কথা স্বীকাৰ কৰিছে অপৰাধীয়ে উজনিত এক শিহৰণকাৰী ঘটনা শিৱসাগৰত আশা নেতাৰ চাঞ্চল্যকৰ হত্যাকাণ্ড ডিমৌত পত্নীক সুপাৰী কিলাৰৰ লগাই হত্যা কৰিলে স্বামীয়ে আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ পত্নী নিৰুদ্দেশ বুলি থানাত দিছিল এজাহাৰ আছাৰ শিৱসাগৰ জিলা সভাপতিক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পত্নীৰ প্ৰাণ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ নৰেন তাঁতী সামাজিক মাধ্যমত পত্নীৰ সন্ধান বিচাৰি পোষ্ট দিয়া ঘাতক স্বামী দীপ্তি তাঁতীৰ ডিঙি চেপি হত্যা কৰি গাড়ীত তুলি নি দিচাং নৈত উটুৱাই দিয়া কাৰ্যত সহযোগ কৰিবলৈ সুপাৰী কিলাৰ দীপক পাণ্ডৱক দিছিল 20ৰ পৰা 40,000 টকা দীপ্তি তাঁতীক উটুৱাই দিছিল দিচাং নৈত আৰক্ষীৰ জেৰাত সকলো কথা স্বীকাৰ কৰিছে অপৰাধীয়ে ডিমৌ থানাৰ চৌহদৰ ভিতৰত প্ৰতিবাদী ৰাইজে হাতে হাতে ফ্লেগ কাৰ্ড লৈ বহু বিতৰ্কিত আছাৰ নেতা নৰেন তাঁতীক ফাঁচি দিবলৈ দাবী তুলিছে বিতৰ্কিত আছাৰ নেতা নৰেন তাঁতীয়ে সুপাৰী কিলাৰ লগাই পত্নীক কৰিছিলে হত্যা যাক লৈ এতিয়া অঞ্চলজুৰি উত্তেজনা শিৱসাগৰ জিলা আমাৰ ডিমৌত আজি কিছুদিনৰ পূৰ্বৰ পৰা আপোনাৰ নিজৰ স্বামীয়ে নিজৰ পত্নীক মৃত্যুবৰণ ঘটাইছে আৰু সুপাৰী কিলাৰ জৰিয়তে কিন্তু এনেকুৱা ধৰণৰ ঘটাইছে আজি সেই সিদিনা আপোনাৰ নৰেন তাঁতী আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি তেওঁ শিৱসাগৰ তেখেতেও নিজৰ সুপাৰী কিলাৰ লগাই পেলাই তেখেতৰ পত্নীক হত্যা কৰিছে আৰু কিন্তু আমি সৰ্বপ্ৰথমে গোটেই ঘটনাটো গৰিহণা দিছোঁ আজি আপোনালোকৰ মাধ্যমৰ যোগেদি গৰিহণা দিছোঁ আৰু প্ৰশাসনে এই বস্তুটো এটা বিহিত ব্যৱস্থা ল'ব লাগে কিন্তু প্ৰশাসনে লৈ আছে প্ৰশাসনে তাতকৈ কঠোৰ ল'ব লাগে আৰু মই এটা কথা ক'ব বিচাৰিছোঁ এনেকুৱা ব্যক্তিক ফাঁচি কাঠত ওলমাব লাগে আৰু নহ'লে প্ৰশাসনে ডাইৰেক্ট এনকাউণ্টাৰ কৰি পেলাই গুলিয়াব লাগে তাৰমানে কাৰণ কেলৈ কথা কৈছোঁ কাৰণ তাহাঁতৰ পৰা আজি বেলেগৰ চল পাইছে আজি কেইদিন হৈ গৈছে আপোনাৰ সেইটো মাৰ নহওঁতে আকৌ ঘটনা ঘটিলে ডিমৌত প্ৰায় হৈ আছে কিন্তু সেই বিনা কোঁৱৰ বোলা এগৰাকী মহিলা মৃত্যুবৰণ হ'ল এতিয়া আকৌ নৰেন তাঁতীয়ে যিহেতু আশা নেতা নৰেন তাঁতীয়ে আকৌ সেই নিজৰ পত্নীক সুপাৰী কিলাৰ লগাই পেলাই সেই মৃত্যুবৰণ মানে ঘটাইছে কিন্তু এইবিলাক এনেধৰণে নহয় দুজন এজনক যদি একশ্যন কৰি দিয়ে প্ৰশাসনে কিন্তু এইবিলাক ঠাণ্ডা হৈ যাব আৰু একশ্যন নকৰিলে ইজনৰ পিছত আকৌ ইজনে আকৌ ঘটাবলৈ চেষ্টা কৰিব আকৌ যে নঘটিব এনেকুৱা এটা দুনাই ঘটনা কিন্তু সেইটো আমি কেতিয়াও নকওঁ আকৌ ঘটিবলৈও আছে কাৰণ কেলৈ কৈছোঁ একশ্যন দিব লাগিব কাৰণ এইটো ঘটনা মানে এতিয়া বিনা কোঁৱৰ কথাই কৈছে আজি কেইদিন হ'ল আকৌ নৰেন তাঁতীয়ে ঘটালে আকৌ বেলেগে ঘটাব সেইটো কাৰণে প্ৰশাসনে হয় ফাঁচি কাঠত ওলমাবলৈ নহ'লে এনকাউণ্টাৰ কৰিব লাগে আৰু এইখিনি একদম কঠোৰ শাস্তি দিবই লাগে প্ৰশাসনে আমাৰ যিহেতু অসম আৰক্ষীয়ে ভাল কাম কৰিছে অসম আৰক্ষীয়ে কিন্তু বিভিন্ন এনেকুৱা অপৰাধীক কিন্তু এনকাউণ্টাৰ কৰিছে অপৰাধীক শাস্তি দিছে কিন্তু এনেকুৱা যিসকলে নিজৰ স্বামীয়ে নিজৰ পত্নীক মৃত্যুবৰণ কৰিছে তেখেতসকলকো এনকাউণ্টাৰ কৰিব লাগে আৰু নতুবা ফাঁচি কাঠত ওলাব লাগে বুলি আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি প্ৰশাসনৰ আহ্বান জনাইছোঁ আমি চৰকাৰলৈও আহ্বান জনাইছোঁ যে এনেকুৱা কিছুমান যদি দুজন এজনক কৰি দিয়ে তেতিয়া অট'মেটিক বস্তু লাইনটো ভাল হৈ যাব ধন্যবাদ জয় আই অসম শিৱসাগৰৰ পৰা ফাৰান লস্কৰৰ ৰিপৰ্ট ডিবি নিউজ